কৰিছোঁ আৰু ইয়াত এই ৱাৰ্ডত আমি দেখিছোঁ যে যথেষ্টখিনি আমাৰ দলৰ সপক্ষে বতাহ বৈছে আৰু বিজুলী কলিতা বাইদেউ ইতিমধ্যে জিকাটোতো খাটাং হৈছে। আমাৰ প্ৰচেষ্টা থাকে কিমান বেছি ভোটত তেখেতক জিকাব পাৰিম আৰু সঁচাকৈ অভিভূত হৈছোঁ যথেষ্টখিনি ইয়াত। কাৰণ এটা সময়ত এই অঞ্চলটোতে মোৰ জন্ম হৈছিলে। মই সৰুতে এই অঞ্চলটোৰ কথা আহিছিলোঁ আৰু বহু দিনৰ মূৰত মই জ্যেষ্ঠসকলকো দেখা পাইছোঁ আৰু এতিয়া এটা নতুন পৰিৱৰ্তন হৈছে। আমি বিশ্বাসী যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী কলিতা বাইদেৱে যথেষ্টখিনি ভোটত এই ৱাৰ্ডটোৰ পৰাও তেখেতে নিৰ্বাচিত হ'ব। সামগ্ৰিকভাৱে গুৱাহাটী লোকসভা সমষ্টিত কেনেকুৱা ধৰণৰ? গুৱাহাটী লোকসভা সমষ্টিতটো আমাৰ প্ৰাৰ্থীগৰাকী জিকিবই খাটাং। আমিতো কৈছোঁ যে কিমান ভোটত তেখেতক বিজয়ী কৰিব পাৰোঁ, ডিফাৰেঞ্চটো কিমান হয় সেইটোৱে আমি লাগি আছোঁ। কিন্তু সমানে বিৰোধী ঐক্যমঞ্চৰো তেওঁলোকে বিভিন্ন দলে ইতিমধ্যে তেওঁলোকেও তৎপৰতা চলাইছে আৰু তেওঁলোকে নিৰ্বাচনততো যায় আপোনালোকে ৰিজাল্টটো চাব লাগে। যোৱা নিৰ্বাচন লোকসভা নিৰ্বাচনত কিমান ভোট পাইছে আপোনালোকে গমেই পাইছে আৰু বিৰোধীয়ে কেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰচাৰ চলাইছে আমি নাজানো, কিন্তু আমি একেবাৰে ৰাইজৰ মাজত আহি প্ৰচাৰ কৰিছোঁ। কিন্তু গোটেইকেইটা দল একলগ হৈ পেলাই ৰাইজৰ মানুহৰ আস্থা ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত সম্পূৰ্ণভাৱে আছে আৰু আমি 10খন যি হৈ গ'ল নিৰ্বাচন, এই 10খন নিৰ্বাচনতে আমি কৈছোঁ 10খন আসনতে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে 10খনতে জিকিব। 11খন আসন আমি নিশ্চিত আৰু 2খন আসনত আমাৰ কণ্টেষ্ট হৈ আছে। সেই দুখনতো আমাৰ ফলাফল ভাল হ'ব বুলি আশা কৰিছোঁ। আজি ক'ত কেনেধৰণে আজি ইয়াৰ পিছত আৰু 3খন আছে।